ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন এ 9, বি 7, চি 8, ডি 10। উত্তৰ বি 7। 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন? অপশ্যন এ অজন্তা নেওগ, বি চন্দ্ৰমোহন পাটোৱাৰী, চি হিমন্ত বিশ্ব শৰ্মা, ডি পীয়ূষ হাজৰিকা। উত্তৰ এ অজন্তা নেওগ। 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে? অপশ্যন এ 34, বি 35, চি 33, ডি 32। উত্তৰ বি 35। নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে? অপশ্যন এ চীন, বি নেপাল, চি ম্যানমাৰ, ডি ভূটান। উত্তৰ ডি ভূটান। নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত? অপশ্যন এ নৰনাৰায়ণ সেতু, বি শৰাইঘাট দলং, চি ভূপেন হাজৰিকা সেতু, ডি কলিয়াৰ ভোমোৰা সেতু। উত্তৰ চি ভূপেন হাজৰিকা সেতু। নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যন এ ডিক্ৰং, বি কুশিয়াৰা, চি বগী নদী, ডি ভৰলু। উত্তৰ বি কুশিয়াৰা। অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন এ হলং, বি চেগুন, চি শাল, ডি আহত। উত্তৰ এ হলং। অসমৰ কোন ঠাইত পোৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন এ শিৱসাগৰ, বি তেজপুৰ, চি দুমনিচকী, ডি হাজো। উত্তৰ ডি হাজো। যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? অপশ্যন এ তৰাই, বি টকোলাই, চি তামৈ, ডি টিংবাই। উত্তৰ বি টকোলাই। প্ৰথম অসমীয়া কথাছবি হৈছে? অপশ্যন এ ভাইটি, বি বৰুৱাৰ সংসাৰ, চি জয়মতী, ডি ইন্দ্ৰমালতী। উত্তৰ চি জয়মতী। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উপযুক্ত আৰু অভূতপূৰ্ব সাফল্য লাভ কৰা এখন জনপ্ৰিয় সাধাৰণ জ্ঞানৰ কিতাপ এমাজন আৰু ফ্লিপকাৰ্টৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আগৰবাৰ 14টাতকৈ বেছি কোৱেশ্চন ইয়াৰ পৰা আহিছিল। লিংক ডেছক্ৰিপশ্যনত দিয়া হ'ল। আমাক উৎসাহ দিবলৈ লাইক আৰু কমেণ্ট কৰক। এনেকুৱা আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে শ্বেয়াৰ কৰক। ধন্যবাদ।